ঘৰৰ পৰা ওলাই একদিনো ঘৰলৈ যোৱা নাই। কেতিয়াবা শদিয়াত মিটিং কৰিছো, কেতিয়াবা গৈ ধুবুৰীত মিটিং কৰিছো, কেতিয়াবা বৰাকৰ হাইলাকান্দিত মিটিং কৰিছো, কেতিয়াবা কাৰ্বি আংলঙৰ ডিফুত মিটিং কৰিছো, কেতিয়াবা গৈ কোকৰাঝাৰত মিটিং কৰিছো, কেতিয়াবা দলগাঁৱত, কেতিয়াবা শিৱসাগৰত মিটিং কৰিছো। আৰু ৰাইজৰ লগত এটাই কথা পাতি কৰিছো যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। পৰা যাবনে নাই? সঁচাকে পৰা যাবনে নাই? 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। এই সপোন লৈ, এই সংকল্প লৈ, এই কচম খাই মই গোটেই অসম ঘূৰি ফুৰিছো। কেতিয়াবা হিন্দু মানুহৰ লগত কথা পাতিছো, কেতিয়াবা মুছলমানৰ লগত, কেতিয়াবা আহোমৰ লগত, কেতিয়াবা ব্ৰাহ্মণৰ লগত, কেতিয়াবা কাৰ্বি মানুহৰ লগত, কেতিয়াবা বড়ো মানুহৰ লগত, সকলো ৰাইজৰ লগত কথা পাতি এটাই কথা কৈছো যে যেতিয়ালৈকে সাম্প্ৰদায়িক বিজেপি আৰু RSSক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব নোৱাৰো, তেতিয়ালৈকে অসমীয়া মানুহে কেতিয়াও শান্তিত জীয়াই থাকিব নোৱাৰে। হয়নে নহয় ৰাইজ? হয়নে নহয়? হয়নে নহয়? ইয়াত কিমান মানুহে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱাটো বিচাৰে? চবে বিচাৰে? মহিলাবিলাকে চবে বিচাৰে। কিন্তু যদি সঁচাকে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজে, তেতিয়াহ'লে আৰু এটা দলক ব্ৰহ্মপুত্ৰত দলিয়াব লাগে। কি নাম বাৰু? কি নাম? কি নাম? AIDF তলা আৰু চাবি। হয়নে নহয়? এই ডাঙৰ তলাটো যে মস্ত তলাটো, বদৰুদ্দিন আজমল চাহেবৰ ওচৰত অকল তলাটোহে থাকে, চাবিটো হিমন্তৰ ঘৰত থাকে। জানেনে নাই? সঁচাকে জানেনে নাই? যেতিয়া হিমন্তই তলাটো খুলি দিয়ে, বদৰুদ্দিন আজমলে একদম চিঞৰ বাখৰ লগাই দিয়ে। কি বুলি লগাই? বোলে লুঙি আৰু টুপিয়ে ইনশাল্লাহ এইবাৰ চৰকাৰ গঠন কৰিব। হয়নে নহয়? এনেকে লগাই দিয়ে নে নাই? যেতিয়া লুঙি আৰু টুপিয়ে চৰকাৰ গঠন কৰিব, অৰ্থাৎ মিয়া মানুহে চৰকাৰ গঠন কৰিব বুলি কয়, উজনিত মানুহবিলাকৰ মাথাটো গৰম হৈ যায়। হয়নে নহয়? লগে লগে উজনিৰ মানুহবিলাকক হিমন্তই কয় বোলে হেংদাং লৈ ওলাই আহ। হয়নে? দিছপুৰত আমি AIDFক মিয়া মানুহক সোমাবলৈ নিদিও। এইবাৰ বোলে শৰাইঘাটৰ শেষ ৰং, এইবাৰে যদি মিয়াক হৰুৱাব পাৰো তেতিয়া অসম বাচিব, এই বুলি হিমন্তই ৰাজনীতি কৰি দিয়ে। আৰু লগে লগে কি হৈ যায়? মানুহবিলাক হিন্দু মুছলমান। হয়নে? মুছলমান মানুহে তলা চাবিক দি দিয়ে, আমাদের দল, আমাদের দল। আৰু হিন্দু মানুহবিলাকে কি কয়? এই হিন্দুক যদি বচাব লাগে, মিয়াক যদি, মিয়াৰ পৰা যদি অসম বচাব লাগে, তেতিয়াহ'লে বিজেপিক ভোট দিব লাগিব। হয়নে? কয় নে নকয়? এইটোৱে কৈ থাকে নে নাই? এইটোৱে চলি আছে শ্ৰদ্ধেয় ৰাইজ। মই সেইকাৰণে অতি স্পষ্ট ভাষাত আপোনালোকক কবলৈ আহিছো, মই আপোনালোকৰ ওচৰলৈ আহিছো এটা আশা কৰি যে এদিন অসমৰ সব মানুহে লগ লাগি এখন চকী, এই চকীখন এনেকুৱা এখন চকীত বদৰুদ্দিন আজমল চাহেবক বহুৱাম, আৰু বদৰুদ্দিন আজমল চাহেব বহি থাকোঁতে তাতে হিমন্তকো বহুৱাম। হয়নে নহয়? দুইজনক বহুৱাম আৰু বহুৱাই গামোচাৰে এনেকে বান্ধি পেলাম। এইফালে মুছলমান মানুহ থাকিব, এইফালে হিন্দু মানুহ থাকিব। হিন্দু আৰু মুছলমানে এনেকে ধৰি এনেকে এনেকে কৰি ব্ৰহ্মপুত্ৰলৈ দুই টেকে দলি মাৰিব। ভালনে বেয়া হব? আমাক হিন্দু ৰাজনীতিও নালাগে, আমাক মুছলমান ৰাজনীতিও নালাগে, আমাক মানুহৰ ৰাজনীতি লাগে। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হয়নে নহয়?
লাগে যাতে হিন্দু মুছলমান সকলোৱে লগ লাগি আমি অসমখন বনাব পাৰো, অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিব পাৰো, আৰু অসমৰ কাৰণে বিপদ আহিলে যাতে হিন্দু মুছলমান সকলোৱে বাহিৰলৈ ওলাই আহি আমি শত্ৰুবিলাকক যাতে নিধন কৰিব পাৰো। হয়নে নহয় নাই? হয়নে নহয়? হয়নে নহয়? সেইকাৰণে মই যলৈকে যাওঁ, য'তে যাওঁ, যদি মুছলমান মানুহ দেখো মই সদায় এটা বাক্য কবলৈ দিওঁ, জয় আই অসম। কি বুলি কবলৈ দিওঁ? জয় আই অসম। জয় মানে হ'ল জয় ধ্বনি দিয়া, শ্লোগান দিয়া জয়। আই মানে হ'ল আম্মা, মা বা আম্মা, আৰু অসম। অসম মানে হ'ল অসমখন, অৰ্থাৎ আমাৰ অসমখন মোৰ মাৰ নিচিনা, আৰু মোৰ মাৰ নিচিনা এই অসমখনৰ জয় হওক। হয়নে? ইয়াত হিন্দু জয় হওক, ইয়াত মুছলমান জয় হওক, এইবিলাক নাই। ইয়াত ট্ৰাইবেলৰ জয় হওক, ইয়াত নন ট্ৰাইবেলৰ জয় হওক, এইবিলাক নাই। ইয়াত আমি প্ৰত্যেকজন অসমীয়া, আৰু প্ৰত্যেকজন অসমীয়াই একেলগতে কব পাৰিব লাগিব যে যেতিয়ালৈকে অসম মাতৃৰ জয় নহব তেতিয়ালৈকে আমি কেতিয়াও ক্ষান্ত নহওঁ। হয়নে নহয় ৰাইজ? হিমন্তই কয় বোলে মিয়া মানুহবিলাকে, বোলে মুছলমান মানুহবিলাকে বোলে অসমক ভাল নাপায়, পাকিস্তানকে ভাল পায়। হয় নেকি? হয় নেকি? হয় নেকি? আপোনালোকে অসমক বেছি ভাল পায় নে বাংলাদেশক ভাল পায়? কাক ভাল পায়? কাক ভাল পায়? হিমন্তই কয় বোলে পাকিস্তান জিকিলে ক্ৰিকেটত, ভাৰত হাৰিলে মুছলমান মানুহবিলাকে বোলে ফটকা ফুটাই ফূৰ্তি কৰে। হয় জানো? নিশ্চয় নহয়। আমি যিখন দেশত আছো, আমি যিখন অসমত আছো, সেইখন আমাৰ মাতৃভূমি। মাৰ গাখীৰ খাই যেনেকৈ ডাঙৰ হওঁ, এই অসম মাতৃৰ বায়ু আৰু পানী খাই আমি ডাঙৰ হৈছো, আৰু সেইকাৰণে অসম মাতৃতকে আমাৰ আৰু কোনো ডাঙৰ মানুহ থাকিব নোৱাৰে। হয়নে নহয় ৰাইজ? হয়নে নহয়? হয়নে নহয়? সেইকাৰণে মই য'তেই যাওঁ, য'ত মুছলিম মানুহ দেখো, য'ত মিয়া মানুহ দেখো, য'ত হিমন্তই কয় যে অসমক ভাল নাপায়, তাতে মই জয় আই অসম কওঁ। আৰু সকলো মুছলমান মানুহক মই কওঁ, আপোনালোকে সকলোৱে জয় আই অসম কওক। জয় আই অসম মানে অসম মাক মই ভাল পাওঁ। অসম মাক চবে ভাল পায়নে নাই? যদি পাই একেলগতে এটা শ্লোগান দিওঁ, জয় আই অসম। এনেকে শ্লোগান দিওঁতে হাতখন দাঙি দিব চবে, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। হিন্দু মুছলমানে এক হওক, হিন্দু মুছলমানে এক হওক, হিন্দু মুছলমানে এক হওক। ইনকিলাব, ইনকিলাব, ইনকিলাব। শ্ৰদ্ধেয় ৰাইজ, আজি বিজেপিয়ে অসমৰ কোনো মানুহক শান্তিত থাকিবলৈ দিয়া নাই। দিছে নেকি? মই হিন্দু মানুহ, সদায় কৈ থাকে বিজেপিয়ে বোলে হিন্দুক খুব ভাল পায়, কিন্তু বিজেপিৰ দিনত মই এদিনো শান্তিত থাকিবলৈ পোৱা নাই। বিজেপিয়ে মোক এতিয়ালৈকে 16 বাৰ জেল দিছে। কিমান বাৰ? 16 বাৰ। 16 বাৰ এতিয়ালৈকে জেল দিছে, আৰু 16 বাৰ জেল দিয়াৰ পাছতো এতিয়ালৈকে বিজেপিয়ে মোক ঠাণ্ডা কৰিব পৰা নাই। আজিৰ দিনটোতো হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আটাইতকৈ ৰঙা চকু দেখুৱাই, বুঢ়া নলী দেখুৱাই কথা কব পৰা মানুহটোৰ নাম অখিল গগৈ। আপোনালোকে জানেনে নাই? জানেনে নাই? আপোনালোকে আজি মোৰ ফেচবুকটো খুলি চাওক, ফেচবুকটো খুলি চাওক। কালি ৰাতি 11টা বজাত মই হিমন্ত বিশ্ব শৰ্মাক পাগল বুলি কৈছো। মই হিমন্ত বিশ্ব শৰ্মাক তেজপুৰৰ আমাৰ যিটো পাগলৰ ফাটেক আছে তালৈ লৈ যাবলৈ কৈছো।
একদম ক্লিয়াৰলি কৈছো, এইটো পুলিচক আপোনালোকে দেখিবলৈ পাব। কেলে কৈছো জানেনে? মই আজি দুদিনমানৰ আগতে এখন মিটিঙত ভাষণ দিছিলো। জ্ঞানশ্ৰী, ডক্টৰ জ্ঞানশ্ৰী বৰা নামৰ এগৰাকী কলেজৰ অধ্যাপিকাই গোৱালপাৰা কলেজৰ প্ৰফেচাৰ চাকৰি এৰি আমাৰ দলত যোগদান কৰিছে অসমখন বচাবৰ কাৰণে। আৰু যেতিয়া জ্ঞানশ্ৰী বৰাই যেতিয়া যোগদান কৰিছে, সেই সময়ত মই কৈছিলো, আমি এনেকুৱা এখন অসম বনাব খোজো যিখন অসমত প্ৰত্যেকজন পুৰুষ আৰু মহিলাক আমি চাকৰি দিম। মই কৈছিলো, কোনোবা মহিলাই যদি আনৰ ঘৰত কাম কৰিবলৈ যায়, তেওঁক কাম কৰিবলৈ যোৱাৰ আগতে মই 6 মাহৰ ট্ৰেইনিং দিম। 6 মাহৰ ট্ৰেইনিং দি তেওঁক এখন আইডেণ্টিটি কাৰ্ড দিম, তেওঁক ৰেজিষ্টাৰ কৰি ল'ম, আৰু ৰেজিষ্টাৰ কৰাৰ পাছত তেওঁক কেনেকৈ ঘৰ ঝাৰু দিব লাগে, কেনেকৈ চাফা কৰিব লাগে, কেনেকৈ ভাত ৰান্ধিব লাগে, কেনেকৈ চব্জি ৰান্ধিব লাগে, কেনেকৈ পৰঠা ৰান্ধিব লাগে, কেনেকৈ বিৰিয়ানী ৰান্ধিব লাগে, এইটো মই বুকাই পঠিয়াম বুলি কৈছিলো। এই যে বিৰিয়ানী শব্দটো কৈছিলো, আজিকালি বিৰিয়ানী চবেই খায়, কিন্তু হিমন্তই কৈছে যে বিৰিয়ানী অকল মুছলমানেহে। এই যে মই বিৰিয়ানী শব্দটো কৈছিলো, এতিয়া কৈছে যে অখিল গগৈয়ে অসমৰ চব মাইকী মানুহবিলাকক গৰু মাংস থকা বিৰিয়ানী ৰান্ধিবলৈ শিকাব, এইবুলি মোক কালি গাড়ী পঠাইছে। মই তেতিয়া কলো যে হিমন্ত বিশ্ব, আপোনাৰ এই মগজটোৰ নখটো ঢিলা হৈ গৈছে। কথাটো বুজিছে নাই? মেচিনৰ, এইটো মেচিন নহয় জানো, এই মেচিনৰ নটটো ঢিলা হৈ গৈছে। মই এনেকে কৈছো, মই কৈছো যে আপোনাৰ এই নটটো ঢিলা হৈ গৈছে, গতিকে আপোনাৰ এই নটটো টান কৰিবৰ কাৰণে আপোনাক তেজপুৰৰ পগলা পাতেলৈ নিব লাগে। এনেকে অসমত হিমন্ত বিশ্বক দম দিব পৰা মানুহৰ জন্ম হোৱা নাই। আপোনালোকে জানেনে নাই? অসম বিধানসভাত বাওঁফালে বহি থাকে হিমন্ত বিশ্ব শৰ্মা, আৰু সোঁফালে শেষত মই বহি থাকো। গণ্ডগোল কৰো নহয়, হুলস্থুল কৰো নহয়, পুলিচে পটকে ধৰি মোক চুচৰাই লৈ যাব পাৰে। যেতিয়া থাকে আৰু মই যেতিয়া থাকো, তেতিয়া আৰু আন কোনেও মাত নামাতে, অকল তেওঁ আৰু মোৰ মাজত যুদ্ধ হয়। চাইনে নাই? চাইনে নাই? চাইনে নাই? মই হিমন্ত বিশ্ব শৰ্মাক সন্মুখত বহুৱাই কওঁ যে অসম মাতৃৰ আটাইতকৈ অধম ল'ৰাটোৰ নাম হিমন্ত বিশ্ব শৰ্মা। মই হিমন্ত বিশ্ব শৰ্মাক সন্মুখত বহুৱাই লৈ কওঁ যে অসমৰ আটাইতকৈ বেয়া মানুহটোৰ নাম হিমন্ত বিশ্ব শৰ্মা। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? অসম মাতৃৰ আটাইতকৈ দুষ্ট, দগাবাজ, বদমাছ, বেয়া মানুহজনৰ নাম কি? হিমন্ত বিশ্ব শৰ্মা। কি নাম? কি নাম? কি নাম? অসমৰ আটাইতকৈ বেয়া মানুহটোৰ নাম কি? কি নাম? ভালকে আকৌ এবাৰ কওক, চবে শুনা নাই। অসমৰ আটাইতকৈ বেয়া মানুহটোৰ নাম কি? অসমৰ আটাইতকৈ বদমাছ মানুহটোৰ নাম কি? অসমৰ আটাইতকৈ সাম্প্ৰদায়িক মানুহটোৰ নাম কি? কি নাম? একেলগতে কি নাম? কি নাম? কি নাম? কি নাম? আটাইতকৈ বদমাছ মানুহটোৰ নাম কি? এইবাৰ হিমন্ত বিশ্ব শৰ্মাক মই শপত লৈছো, এইবাৰ 26ত বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক বান্ধিম আৰু ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম, আৰু হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত পঠিয়াই দুইটাকে বাংলাদেশলৈ পঠিয়াই দিম, সিহঁতি তাতে গৈ ৰাজনীতি কৰিব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মই এটা হিন্দু ল'ৰা, মই আপোনালোকক সকলোকে সুধিছো, মই হিন্দু হৈ হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ দলিয়াই পেলাব লাগে বুলি কৈছো। আপোনালোক মুছলমান হৈ AIDFৰ বদৰুদ্দিন আজমলক দলিয়াই পেলাব লাগে বুলি কবনে নকব? কবনে নকব? মই বদৰুদ্দিন আজমল, AIDF, তলাচাবী পাৰ্টি ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে বুলি কওঁতে কিমানে মোক সমৰ্থন কৰে? কিমানে? কিমানে? আকৌ এবাৰ কিমানে?
গোটেইখিনিয়ে যদি সঁচাকে মই এটা কথা কৈছো, যদি আপোনালোকে মুছলমানে AIDF-ক নেৰে তেতিয়াহ'লে হিন্দুৱে বিজেপিক নেৰিব, হয়নে? যদি হিন্দুৱে হিমন্ত বিশ্ব শৰ্মাক নেৰে তেতিয়াহ'লে মুছলমানেও বদৰুদ্দিন আজমলক নেৰিব। সেইকাৰণে মুছলমানেও বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব আৰু হিন্দুৱেও হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব। দিবনে নিদিয়ে? দিবনে নিদিয়ে? আপোনালোকে চাব দেই, ইহঁতি সদায় হিন্দু মুছলমান কৰি থাকে। মই আপোনালোকক সুধিছো, এই বদৰুদ্দিন আজমলে যে এখন স্কুল খুলিছে, কি নাম? আজমল কলেজ, আজমল ছুপাৰ 40। আজমল ছুপাৰ 40 মুছলমান মানুহবিলাকক ফ্ৰীকে পঢ়ুৱাই নে পইচা লয়? ফ্ৰীকে পঢ়ুৱাই নে পইচা লয়? যদি ইমান মুছলমানক ভাল পায়, ফ্ৰীকে পঢ়ুৱাই দিলে বহুত পইচা আছে তেওঁ, হয় নে নহয়? আজি হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ থাকে বোলে মই হিন্দু বহুত ভাল পাওঁ, মুছলমানক বহুত বেয়া পাওঁ। মই হিমন্ত বিশ্ব শৰ্মাক বিধানসভাত সুধিছো, বোলো আপুনি হিন্দুক ভাল পায় নে নাই? বোলে মই বহুত ভাল পাওঁ। মই কৈছো মই হিন্দু, মোক তেতিয়াহ'লে পেট্ৰল 20 টকা দামত দিব লাগে, লাগেনে নহয়? আৰু মুছলমানক 100 টকাত পেট্ৰল লৈছে, লৈ থাকক, কিন্তু মোক হ'লে 20 টকাত দিব লাগে, কাৰণ মই হিন্দু যে। হয়নে নহয়? হয়নে নহয়? একটা ডিম, এটা মুৰ্গীৰ ডিমের দাম ছিল, এটা মুৰ্গীৰ ডিমৰ দাম আছিলে ভাইৰ বেহেনো কাৰ নাম? ভাইৰ বেহেনো অহাৰ আগত এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা, আৰু এতিয়া মুৰ্গীৰ ডিম এটাৰ দাম কিমান? কিমান? হিন্দুৰ কাৰণে কিমান? মুছলমানৰ কাৰণে কিমান? মুছলমানৰ কাৰণে কিমান এটা মুৰ্গীৰ ডিমৰ দাম? আৰু হিন্দুৰ কাৰণে কিমান? 10 টকা। তাৰমানে বস্তুৰ দাম চবৰ কাৰণে একে, মাৰটো সকলোৰে পিঠিত দিয়ে, কিন্তু মুখেৰে কৈ থাকে হিন্দুৰ চৰকাৰ, হিন্দুৰ চৰকাৰ, হিন্দুৰ চৰকাৰ। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? 1 কেজি লবণ নিমখৰ দাম 1 কিলো লবণৰ দাম আছিলে 3 টকা, এতিয়া 1 কেজি লবণৰ দাম কিমান? 30 টকাৰ পৰা 35 টকাৰ ভিতৰত। হয়নে নহয় ৰাইজ? কোনে বঢ়ালে এইটো দাম? কোনে বঢ়ালে? হিমন্ত আৰু মোদীয়ে। হয়নে নহয়? হয়নে নহয়? হিন্দুৰ কাৰণে ক'ৰবাত কম দামত নিমখ দিয়ে নেকি? দিয়ে নেকি? দিয়ে নেকি? গেছ চিলিণ্ডাৰ এটাৰ দাম, মোদী অহাৰ আগতে এটা গেছ চিলিণ্ডাৰ LPG গেছৰ দাম আছিলে কিমান? 414 টকা। এতিয়া এটা গেছ চিলিণ্ডাৰৰ দাম কৰি দিলে 1152 টকা। কিমান? 1152 টকা। 1152 টকা। হিন্দুৰ কাৰণেও 1152 টকা, মুছলমানৰ কাৰণেও 1152 টকা। অৰ্থাৎ হিন্দুৰ পিঠিটো বেট দিছে, মাৰ দিছে, লাঠিৰ কোব দিছে, আৰু মুছলমানৰ পিঠিটো লাঠিৰ কোব দিছে, কিন্তু মুখত কৈ আছে হিন্দু 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 হিন্দু। হয়নে নহয়? কৈ আছে নে নাই? কৈ আছে নে নাই? কৈ আছে নে নাই? সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকৰ সন্মুখত ক'বলৈ আহিছো, এইবাৰ 2026 চনত আমি হিন্দু আৰু মুছলমানে লগ লাগি এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল এই দুইটা ধৰ্মৰ বেপাৰীক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে। দলিয়াবনে নাই? ইয়াত মই বদৰুদ্দিন আজমল চাহেবৰ কথা বেয়াকে কওঁতে কোনে কোনে বেয়া পাইছে? কোনে কোনে বেয়া পাইছে? কোনে কোনে বেয়া পাইছে? আপোনালোকে মোক বেয়া পালে পাব, মই বেয়া পোৱাটো ফাট্টাই নিদিওঁ, জানেনে নাই? মই পৃথিৱীত কাকো কেয়াৰ কৰি থকা মানুহ নহয়। সঁচাটো মই সঁচা বুলি কওঁ, সঁচাটো সঁচা বুলি কৈ কংগ্ৰেছৰ দিনত মই 20 বাৰ জেল খাইছো, আৰু বিজেপিৰ দিনত মই 16 বাৰ জেল খাইছো। 16 + 20 কিমান বাৰ হ'ল? 36 বাৰ জেল খাইছো, 36 বাৰ জেল খাইছো, 165টা কেছ, আৰু 165টা কেছ থকাৰ পাছতো
মই অসমৰ আটাইতকৈ সাহসী মানুহ হিমন্ত দলিয়াই চিন্তিত মই সেইকাৰণে আপোনালোকক সকলোকে ক'বলৈ আহিছো ৰাইজ আপোনালোকক মই সকলোকে ক'ব আহিছো এইবাৰ হিন্দু মুছলমান একলগ হ'ব লাগে নে নাই এইবাৰ হিন্দু মুছলমান একলগ হ'ব লাগে নে নাই এইবাৰ অখিল গগৈ পাৰ্টি ৰাইজৰ দলক ভোট দিব লাগে দিবনে নাই দিবনে নাই দিবনে নাই দিবনে নাই দিবনে নাই মই আপোনালোকৰ সন্মুখলৈ মোৰ এটা ভাইক লৈ আহিছো ইয়াৰ নাম আজিজুৰ ৰহমান আমচুৰ সভাপতি আছিলে আমচুৰ অল আছামৰ সভাপতি আছিলে NRC হওঁতে অসমৰ সংখ্যালঘু মুছলমান মানুহৰ কাৰণে আটাইতকৈ কষ্ট কৰা মানুহটোৰ নাম আজিজুৰ ৰহমান এই আজিজুৰ ৰহমানক মই আপোনালোকৰ ইয়ালৈ লৈ আহিছো কংগ্ৰেছ ৰাইজৰ দল CPI CPM CPIML AJP আৰু APSLC 7টা দল আৰু এতিয়া সিদ্ধান্ত হৈছে যে UPPLও আমাৰ লগলৈ আহিব 8টা দলে একেলগতে এইবাৰ আজিজুৰ ৰহমানক দলগাঁৱত ইলেকশ্যনত উঠাইছো ভোট দিবনে নিদিয়ে ভোট দিবনে নিদিয়ে ভোট দিবনে নিদিয়ে দিবনে নিদিয়ে নে আকৌ তলা চাবিকে ভোট দিব নেকি হা দিব নেকি আমাদের পার্টি না আমাদের পার্টি তো আমাদের পার্টি নয় আমাদের পার্টি তো তোমাদের পার্টি হয় নয় আৰু বাপদেউতাৰ পাৰ্টিৰ মানুহ আছেনে নাই ইয়াত কংগ্ৰেছৰ মানুহ আছেনে নাই মই কংগ্ৰেছৰ ৰাইজকো কৈছো এইবাৰ আমি কংগ্ৰেছ ৰাইজৰ দল গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ দেৱব্ৰত শইকীয়া ভূপেন বৰা মনোৰঞ্জন তালুকদাৰ এই আটাইবিলাক আমি একলগ হ'ব খুজিছো প্ৰমোদ বড়ো আটাইবিলাক আমি একলগ হ'ব খুজিছো জেআইকেফাৰ সকলো একলগ হ'ব খুজিছো আৰু সকলো দলৰ পৰা বিৰোধী ঐক্য মঞ্চৰ পৰা বিৰোধী মিত্ৰজোঁটৰ পৰা আমি আজিজুৰ ৰহমানক আপোনালোকৰ সমষ্টিত ইলেকশ্যন খেলাব খুজিছো ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব ইয়াত কিমান মানুহে আমাক একেলগতে ভোট খেলিলে কিমান মানুহে আমাক ভোট দিব কিমানে কিমানে আৰু কিমানে খন্তি মাৰিব খন্তি কিমানে মাৰিব কিমানে খন্তি মাৰিব মাৰিব নেকি চবে ভোট দিবনে নাই ভোট দিবনে নাই আজিজুৰ ৰহমান মোৰ ভাই ই মুছলমান ল'ৰা হ'ব পাৰে ই মিয়া হ'ব পাৰে মই অসমীয়া আহোম মানুহ হ'ব পাৰো কিন্তু আজিজুৰ ৰহমান মোৰ ভাই মই আৰু আজিজুৰে একেখন বিচনাতে হওঁ একেলগতে একেখন কাহিনী